আজি প্ৰথমতেই বোলো অকণমান লোভ লগাই লওঁ। পূৰা গৰম তেলত মাছ ফ্ৰাই কৰি থকা হৈছে। এইফালে ব্ৰেড বাটাৰ, বইল ডিম চাহ, এইফালে কমলা, এইফালে ভাতৰ থালি। এইফালে পুৱাই পুৱাই উঠি গা পা ধুই লৈ ক'ৰবালৈ যোৱাৰ আগত আকৌ এটা কথা, ৰুমটোতো ঠিক কৰি থৈ যাব লাগিব ন। গুড মৰ্ণিং, আশা কৰোঁ সকলোৰে ভাল। আজি আমি প্ৰথমটো বনভোজ খাবলৈ যাবলৈ ওলাইছোঁ। ক'ত জানেনে? তেজপুৰৰ 18 মাইল। বৰ ধুনীয়া ঠাইডোখৰ, গম পাইছেনে? কোনোবাই কি পাইছে নাপাইছে নাজানো, কিন্তু আমাৰ আৰিয়াই বিৰাটেই ফূৰ্তি পাইছে। এয়া চাওকচোন, পূৰা কামত লাগি গৈছে। পূৰা কামত লাগোঁতে মানে তাই আঙুলিটোও কাট খাইছে, কিন্তু তাই কোৱা নাই, মনে মনে আছে। এইফালে আমি ক'বলৈ যাবলৈ টাইমত ৰিংকুক যদি লৈ যাওঁ, তেতিয়াহ'লে আমাৰ ঘৰৰখীয়া এয়া নিধিদা হয়। আৰিয়াই নিধি বৰ্তা বুলি কয়। এয়া নিধিদা যোৱাকালি আহিলে। মুঠতে বিৰাট ফূৰ্তি পাইছে তাই আৰু। পিকনিক যাবই আৰু মানে পূৰা ৰেডি, সোনকালে উঠি গা চা ধুই মেলি তত নাই, মুঠতে গাত আৰু তত নাই আৰু। এইফালে বস্তুবোৰ সামৰি লোৱা হ'ল। এইফালে আমি গোটেইকেইটা ওলাইছোঁ। আমাৰ ছোৱালী মানে একদম ঠাণ্ডা নাই দেই, চুৱেটাৰ নিপিন্ধে, একদম চুৱেটাৰ নিপিন্ধে। বেলেগৰ ঠাণ্ডা লাগিলেও কিন্তু এইফালে ঘৰৰ পৰা ওলাইছোঁ 9:06। মানুহকেইটা দেখাই দিছোঁ, গৈছোঁ, যাত্ৰা আৰম্ভ কৰি দিছোঁ। মাজে মাজে অকণমান ৰাস্তাবোৰ দেখাইছোঁ, আৰু ৰাস্তাবোৰ দেখালেহে ভাল লাগে নহয় জানো। আৰু ৰাতিপুৱা বেলা ৰাস্তাবোৰ দেখাইছোঁ, গৈ আছোঁ আৰু এতিয়া। পিকনিক স্পট পালোহি। এইটো তেজপুৰৰ 18 মাইল হয় দেই। এইটো আৰ্মি এটা কেম্পাছ আছে, বহুত ছিকিয়ৰ হয় মানে, বিৰাট ছিকিয়ৰ। যদি মানুহ সোমাব নাই, উৎপাত চুৎপাত কৰিব নোৱাৰে, সেনেকুৱা দেখিছেনে? এইফালে আৰ্মি আছে। उस दिन आप था ना? हाँ हाँ हाँ, उस साइड हम लोग उस साइड जाएंगे। ओके। মামা মামী মাহী উৎকৰ্ষ, এইকেইটা মানুহ আমি জুই ধৰাত লাগিলোঁ, কাৰণ কেলৈ সময়ত হ'ব লাগিব ন। চাহ বনাবলৈ ষ্টাৰ্ট কৰিছে সোনকালে। আন্ধাৰ এফালে ব্ৰেড বাটাৰ জেম লগাইছে, মামী ব্ৰেড বাটাৰ লগত ভাগে ভাগে আৰু। এইফালে বহিছে উৎপাত উৎপাত। এইফালে পাচলি পিঁয়াজ কাটিছে, এইফালে চুলি পিন্ধি আছে, সেইফালে আৰিয়া পিঁয়াজ কাটিছে, এইফালে এতিয়া চালাড বনাবৰ কাৰণে। মুঠতে ভাগে ভাগে এতিয়া কি বহাবি, এইফালে ৰিংকু এতিয়া কি বহাবি, কেৰাহী পাতিলেই দেই। মামাক মানে কৈ আছে, মামাই মানে পূৰা ইনষ্ট্ৰাকশ্যন দি আছে মানে। আৰু আমাৰ পিকনিকততো তামোল থাকিবই। আমাৰ মানে পৰিয়ালটোত তামোল ভাল পোৱা মানুহ বহুত আছে। খানাটোত কি আছে দেখাই দিছোঁ। এইফালে মাটন, লোকেল চিকেন, এইফালে আৰি মাছ দেই। এইফালে ধুনীয়াকৈ এইবোৰ চব ধুই মেলি দিলোঁ। বনভোজ বুলি ক'লে চবেই লগে ভাগে কৰিলে ভাল লাগে ন। এইফালে মামাই মাটন বনাবলৈ ষ্টাৰ্ট কৰিছে। ৰিংকুৱে তামোল কাটি লৈছে। প্ৰথমতে ব্ৰেকফাষ্ট কৰাৰ পিছত চবকে তামোল এখন খুৱাই ল'ব লৈছে। তাৰপিছতে ব্ৰেকফাষ্ট কৰাৰ পিছত এইবাৰ লাগিলোঁ কমলা গুচত চেহেৰাটো দেখাই দিছোঁ। এয়া চালাড কটা মানুহগৰাকী চবেই মানে ভাগে ভাগে কিবা এটা নহয় কিবা এটা কৰিছেই। এইফালে আমাৰ মামাক দেখাই দিছোঁ। মামাই পূৰা মাটন বনাইছে, বিৰাট ধুনীয়া মাটন বনাইছে কিন্তু দেই, বিৰাট ধুনীয়া মাটন বনালে, বিৰাটেই টেষ্টি লাগিলে। এইফালে মিষ্টাৰ নেওগক দেখাই দিছোঁ। আৰু এইফালে আমাৰ ছোৱালীটো ক'বই নালাগে, এয়া পূৰা মাটন উতলি আছে। এইফালে বনাইছে বন্ধাকবি ভাজি, চব দেখাই গৈছে এফালৰ পৰা। ভাল লাগে ন, কাৰণ কেলৈ মানুহে যিমানেই খাওক, কিন্তু লোকৰ কিবা এটা দেখিলে মানে ভাল লাগি যায় ন। এইফালে আমাৰ ছোৱালীক প্ৰথম ভাতটো বোলো খুৱাই লওঁ, ভাত আৰু মাটন দিছোঁ। এইফালে আহি গ'ল এতিয়া গোটেইকেইটাক ভাত দিবলৈ, বহি বহি খালে, অকণমান খাই ল'লোঁ। তাৰপিছত এতিয়া হ'ব দিব, জলকীয়া, নেমু, নিমখ, বেঙেনা পিটিকা, চালাড, আৰি মাছৰ ফ্ৰাই, বন্ধাকবি, আলু, মটৰ ভাজি, ভাত, দালি, মাটন আছে, তাৰপিছত লোকেল চিকেন আছে। খাই বৈ উঠি পূৰা জেগা চাফা কৰি আহিছোঁ দেই। ওচৰৰ মানুহে কিন্তু বহুত লেতেৰা কৰি আহে।
তাৰপিছত ভাগে ভাগে গাড়ীত আহি বহিলোঁ আমাৰ ছোৱালী ইমানেই উৎপাত কৰিলে মানে ইমানেই কাপোৰ লেতেৰা কৰিলে ইমানেই ধূলি খেলিলে ইফালে গাড়ীত উঠাৰ লগে লগে টোপনি গ'ল মানে তাৰপিছত এইফালে আহিলোঁ গোটেইফালে বোলো একাপ একাপ কফি খাওঁ তাৰপিছত ঘৰলৈ ৰাওনা দিলোঁ বনভোজ খালোঁ বিৰাট ভাল লাগিলে দেই